Hello everyone and welcome back to Math Bolt Master. তেনেহলে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। আজিৰ সেশনত আমি কথা পাতিম টাইপস অফ এংগলছ যেনেকৈ হৈ গ'ল আমাৰ একিউট এংগলছ, অবটিউজ এংগল আৰু ৰিফ্লেক্স এংগলছৰ ওপৰত। তো একিউট এণ্ড অবটিউজৰ কথাটো আমি অলৰেডি পাতিয়ে থৈছোঁ। আকৌ এবাৰ আমি ৰিভাইজ কৰি ল'ম আৰু ৰিফ্লেক্স এংগলছৰ বিষয়ে আমি পঢ়িম। তো এইটো এটা ভিডিঅ' সেশন হয়, তাৰমানে ইয়াতে আমাৰ ভিডিঅ' এটা আছে। এই ভিডিঅ'টো আমি প্ৰথমতে চাম আৰু ষ্টেপ বাই ষ্টেপ বুজিবলৈ চেষ্টা কৰিম কিনো কৈছে ভিডিঅ'টো। ঠিক আছে, তেনেহ'লে আমি আৰম্ভ কৰোঁ। Let us learn about angles. There are different types of angles. These types are acute angle, then there is right angle, an obtuse angle, and a reflex angle. We first তো এংগলছ চাৰিটা ধৰণৰ এংগলছ আছে। এটা হৈছে আমাৰ একিউট এংগল, ৰাইট? এনি এংগল হুইচ ইজ লেছ দেন 90 ডিগ্ৰী ইজ এন একিউট এংগল, ৰাইট? নেক্সটটো আছে আমাৰ ৰাইট এংগল। যদি আমাৰ এংগল মেজাৰটো 90 ডিগ্ৰী হয়, তো সেইটো হৈ যায় আমাৰ এটা ৰাইট এংগল। এইটো হৈছে আমাৰ লেছ দেন 90 ডিগ্ৰী। ৰাইট এংগল হৈছে ইকুৱেলছ টু 90 ডিগ্ৰী। আৰু যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ যায়, সেইটো হৈ যাব আমাৰ obtuse angle. তো obtuse angle হৈ যাব any angle which is greater than 90 degree. এতিয়া fourth টাইপৰ এংগল এটা আছে যোনটো কোৱা হয় ৰিফ্লেক্স এংগল। তো এইটো এংগলৰ বিষয়ে আমি আজি পঢ়িম। আৰু এটা আছে এংগল একচুৱেলি ষ্ট্ৰেইট এংগল এটাও আছে। তো ষ্ট্ৰেইট এংগলটো কি আছিলে? ষ্ট্ৰেইট এংগল হৈছে যেতিয়া আমাৰ এংগল মেজাৰটো হৈছে 180 ডিগ্ৰী। ঠিক আছে। need to study what is right angle, because after learning what is right angle, it's easy to spot an acute angle as well as an obtuse angle. Right angle is worth 90 degrees, and you know the shapes like L which has this angle. How do you know something is a right angle? If you measure তো ৰাইট এংগল হৈছে মেজাৰ 90 ডিগ্ৰী। আৰু ৰাইট এংগলক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ? তো আমাৰ থাকিল ভাৰ্টেক্স, আৰু আমি কি কৰিম? দুটা ৰি ল'ম, আৰু এই দুটা ৰি যোনটো হ'ব এটা এল শ্বেপ বনাব। ঠিক আছে, এটা এল শ্বেপ বনাব, আৰু ইয়াৰ যোনটো এংগলটো হ'ব আমি কি কৰোঁ? এটা স্মল স্কুৱেৰেদি এইটোক আমি দেখুৱাই দিওঁ। তো এইটোৱে হৈ যায় আমাৰ 90 ডিগ্ৰী। Here it's degrees, it has to be 90 degrees. Or take a piece of paper like this, fold it halfway somewhere like this, and when you fold it, I'm assuming you get something like this, and then again fold it halfway and you get something like this. This is your right angle tester. And how do you use this right angle tester? Is that you have any angle, put this tester at the corner like this, because this is right angle, this is bigger than this angle, so you know that given angle is not right angle. তো এতিয়া এটা ৰাইট এংগল টেষ্টাৰ আমি কেনেকৈ বনাব পাৰোঁ? এটা চিম্পল এক্সাম্পল হৈছে, লেটছে আমি এটা পেপাৰ ল'লোঁ। ঠিক আছে, এই পেপাৰটো কিন্তু এনেকৈ চিধা পেপাৰ নহয়। ঠিক আছে, অলপ তেৰা বেকা আছে ছাইডৰখিনি। তো এনেকৈ পেপাৰটো ল'লোঁ। এতিয়া আমি কি কৰিম? এই পেপাৰটোক আমি এনেকৈ এইফালেদি এটা ক্ৰিজ এটা দিম। ক্ৰিজটো দি পেলাই আমি কি কৰিম? পেপাৰটোক ফ'ল্ড কৰি দিম। তো ফ'ল্ড কৰি দিয়াৰ লগে লগে আমি কি পাই যাম? আমাৰ পেপাৰটো এতিয়া দেখাত ঠিক এনেকুৱা ধৰণৰ হ'ব। ঠিক আছে, কিবা এনেকুৱা ধৰণৰ হৈ গ'ল পেপাৰটো। নেক্সট আমি কি কৰিম? আকৌ এইখিনিত মাজেৰে ইয়াক আকৌ এটা ভাঁজ এটা দিম। তো ফ'ল্ড কৰা বা ভাঁজ কৰি দিম। তো এতিয়া আমি যেতিয়া ইয়াক ফ'ল্ড কৰি দিম, তেনেহ'লে আমি কি পাই যাম? এতিয়া পেপাৰটোৰ শ্বেপটো কিবা এনেকুৱা ধৰণৰ হৈ যাব। এতিয়া এই এংগলটো যোনটো হ'ব কৰ্নাৰৰ এংগলটো, এইটো একজেক্টলি 90 ডিগ্ৰী হ'ব। ঠিক আছে, তো এইটো টেষ্টাৰ বুলি কৈ আছোঁ। এইটো হৈ গৈছে আমাৰ এটা ৰাইট এংগল টেষ্টাৰ। তাৰমানে কি হয়? এইটো ইউজ কৰি পেলাই আমি কিবা যদি এংগল 90 ডিগ্ৰী হয় বা 90 ডিগ্ৰীতকৈ ডাঙৰ হয় নে সৰু হয়, সেইটোক আমি ইজিলি মেজাৰ কৰিব পাৰিম। তো যদি 90 ডিগ্ৰীতকৈ সৰু হয়, তেনেহ'লে আমি কৈ দিম সেইটো এটা একিউট এংগল হয়, আৰু 90তকৈ ডাঙৰ হ'লে এইটো এটা অবটিউজ এংগল হৈ যাব। Now we can define what are acute angles and obtuse angles. I'll just quickly write the measure of right angle. So it's always 90 degrees. If the angle is less than the 90 degrees, so this is 90 degrees and this will be less than 90 degrees. So such an angle will be acute angle, and therefore I'm writing less than 90 degrees. What is an obtuse angle? Obtuse angle is more than 90 degrees. So if you have a right angle like this, an angle of such kind will be an obtuse angle. But remember, we are defining obtuse angle to be less than a straight angle. It has to be greater than 90s but less than 180 degrees, or the straight angle. What is a reflex angle? এতিয়া এটা বস্তু মনত ৰাখিব লাগিব, অবটিউজ এংগল যোনটো হৈছে, তো অবটিউজ এংগল হৈছে এটা এনেকুৱা ধৰণৰ এংগল যাৰ মেজাৰটো হৈছে আমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ। তো এইটোক আমি ক'ম অবটিউজ এংগল।
ঠিক আছে বাট অবটিউজ এংগল হ'বলৈ কাৰণে আৰু এটা বস্তু আমি ইয়াতে ধ্যান ৰাখিব লাগিব যে এইটো যদি ৰেটো আমি এনেকুৱা হ'লহেঁতেন তেনেহ'লে এই গোটেই এংগলটো হ'লহেঁতেন আমাৰ 180 ডিগ্ৰী আমাৰ যিবোৰ অবটিউজ এংগলবোৰ থাকিব অবটিউজ এংগলবোৰৰ ভেলু যোনটো হয় সদায় ষ্ট্ৰেইট এংগলতকৈ কিন্তু কম থাকিব তাৰমানে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব যদি আমি এইটো কওঁ এইটো হৈছে আমাৰ ৰাইট এংগল এই এংগলটো হৈছে আমাৰ 90 ডিগ্ৰী তো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব বাট আমাৰ যোনটো ষ্ট্ৰেইট এংগল থাকিব 180 ডিগ্ৰী তাতকৈ সৰু হ'ব তেনেহ'লে 90 ডিগ্ৰীতকৈ ডাঙৰ মেজাৰ কি হ'ব পাৰে 95 ডিগ্ৰী হ'ব পাৰে ঠিক আছে 110 ডিগ্ৰী হ'ব পাৰে তাৰপিছত 127 ডিগ্ৰী হ'ব পাৰে 146 ডিগ্ৰী হ'ব পাৰে আমি এনেকৈ ল'ম বাট এইটো 180তকৈ কম হ'ব লাগিব তাৰমানে আমি 179.5 ডিগ্ৰী ল'ব পাৰোঁ তো এইটো হৈ যাব এটা অবটিউজ এংগল বিকজ এইটো 180তকৈ সৰু আছে আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ আছে এতিয়া নেক্সট কথাটো আহিছে এতিয়া ৰিফ্লেক্স এংগলনো কি হয় angle reflex angle is greater than 180 degrees or it is bigger than a straight angle an example একদম একেবাৰে চিম্পল হৈছে এতিয়া যদি ষ্ট্ৰেইট এংগলতকৈ ডাঙৰ হৈ যায় তেনেহ'লে আমি এটা এংগল পাই যাওঁ যোনটোক আমি কওঁ ৰিফ্লেক্স এংগল তো ৰিফ্লেক্স এংগলটো কি হ'ব এনেকুৱা ধৰণৰ এংগল যোনটো ইভেন ষ্ট্ৰেইট এংগল 180 ডিগ্ৰীতকৈ ডাঙৰ হয় এতিয়া ষ্ট্ৰেইট এংগল আমি কেনেকৈ কয় ষ্ট্ৰেইট এংগলটো আমি প্ৰথমতে আঁকিলোঁ তেতিয়া আমি ৰিফ্লেক্স এংগল ইজিলি চাব বুজিব পাৰিম তো এইটো হৈ গ'ল আমাৰ ভাৰ্টেক্স কমন ভাৰ্টেক্সৰ পৰা দুটা ৰে গৈ আছে তো এইটো হৈ গৈছে আমাৰ 180 ডিগ্ৰী ঠিক আছে এইটো হৈ গৈছে আমাৰ ৰে 1 আৰু এইটো হৈ গৈছে আমাৰ ৰে 2 ঠিক আছে তো আমি ৰে 1টো ফিক্স ৰাখিলোঁ ৰে 1টো ফিক্স ৰাখি পেলাই আমি কি কৰিলোঁ ৰে 2টো অলপ ৰোটেট কৰিলোঁ এটা নতুন লোকেশ্যনলৈ ঠিক আছে এইটো 2 সেইকাৰণে মই ডেছ দি দিছোঁ তাৰমানে এইটো নতুন লোকেশ্যনত আহি গ'ল তো এতিয়া এই যোনটো এংগলটো হ'ব নতুন এংগলটো কি মই এইখিনিৰ পৰা এইখিনিলৈতো 180 বাট 180ৰ পৰা অলপ পাৰ হৈ গৈছে এই যোনটো এংগলটো হৈছে এই এংগলটো হ'ব এটা ৰিফ্লেক্স এংগল of it is when you have a triangle like this angle outside that polygon is greater than 180 degrees and that's a reflex angle আমি যেতিয়া এংগল মেজাৰ কৰি আছিলোঁ তেতিয়া আমি একচুৱেলি ৰিফ্লেক্স এংগল অলৰেডি কৰি থৈছোঁ বাট খালি আমি নামটো নাজানিছিলোঁ ফৰ এক্সাম্পল লেটছ চে আমাৰ তাত এটা ভাৰ্টেক্স পইণ্ট আছে সেই ভাৰ্টেক্সৰ পৰা আমি এটা ৰে এটা ল'লোঁ ঠিক আছে তো এইটোক নাম দি দিওঁ যেনিবা অ' এ ৰে ঠিক সেই ছেইম ভাৰ্টেক্স পইণ্টৰ পৰা আৰু এটা আমি লৈ লওঁ ৰে তো এইটো হৈ গ'ল আমাৰ আন এটা ৰে এইটোক দি দিওঁ আমি নাম অ' বি এতিয়া অ' এ আৰু অ' বিৰ মাজতো এটা এংগল থাকিব আমি এই সৰু এংগলটো নহয় আমি যদি এই ডাঙৰ এংগলটো লওঁ এই ডাঙৰ এংগলটো কি হয় এইটো সদায় 180তকৈ ডাঙৰ হ'ব আৰু এইটো 360তকৈ সৰু হ'ব 180তকৈ ডাঙৰ আৰু 360তকৈ যদি সৰু হৈ যায় তো এই এংগলটোকে আমি কি বুলি কওঁ এটা ধৰণৰ হৈছে এটা ৰিফ্লেক্স এংগল তো এইটো আমি অলৰেডি কৰিছোঁৱেই তো এনি এংগল হুইচ ইজ গ্ৰেটাৰ দেন 180 ডিগ্ৰী 180তকৈ ডাঙৰ কি হ'ব পাৰে 181 ডিগ্ৰী হ'ব পাৰে 190 ডিগ্ৰী হ'ব পাৰে 200 ডিগ্ৰী হ'ব পাৰে ঠিক আছে আৰু কেইটামান লৈ লওঁ যেনিবা 229 ডিগ্ৰী হ'ব পাৰে 332 ডিগ্ৰী হ'ব পাৰে 359 ডিগ্ৰী হ'ব পাৰে বাট আমি এইটোৱে ধ্যান ৰাখিব লাগিব যে 360তকৈ কম হ'ব লাগিব তো 180তকৈ ডাঙৰ আৰু 360তকৈ সৰু যিবোৰ এংগল আছে চববোৰ এংগলকে আমি কি কওঁ ৰিফ্লেক্স এংগলছ বুলি কওঁ now let's see few real life examples so when you have a clock you just have 12 3 here and 9 here then in a clock you will find all kinds of angles when it's 3 o'clock then this is a right angle let's try to see when will we find an acute angle so when it's 1 p.m. this angle is smaller than the right angle and therefore acute angle at 1 o'clock what about an obtuse angle let's draw an obtuse angle which has to be less than straight angle but greater than 90 degrees let's keep our minute hand here and our hand somewhere here probably at 7 so this is an obtuse angle so we could say obtuse angle at 7 o'clock if I draw a reflex angle like this so this is a reflex angle which is greater than the straight angle and you can find it opposite to an obtuse angle now I have taken so আমাৰ ডিফাৰেণ্ট টাইপছ অফ এংগলছবোৰ আমি এটা ঘড়ীৰে ইজিলি বুজি পাব পাৰোঁ ফৰ ফাৰ্ষ্ট এক্সাম্পলটো হৈছে চ' লেটছে আমাৰ এইটো হৈ গ'ল ঘড়ী তো আমি টাইমটো লিখিলোঁ 12, 6, 3 আৰু 9 ঠিক আছে যদি
3টা বাজিছে তো 3টা বজাৰ মিনিংটো কি হয় তো আৱাৰ হেণ্ডটো 3 লৈ পইণ্ট কৰি থাকিব আৰু যোনটো মিনিট হেণ্ডটো আছে এইটো 12ত পইণ্ট কৰি থাকিব এই এংগলটো কি হ'ব 90 ডিগ্ৰী হৈ যাব তো আমি ক'ম যে 90 ডিগ্ৰী বা ৰাইট এংগল 90 ডিগ্ৰী বা ৰাইট এংগল এই কেছটো কেতিয়া হ'ব যেতিয়া আমাৰ 3টা বাজিব চ' 3 o'clockত আমি ক'ব পাৰোঁ যে আমাৰ এংগল মেজাৰটো হৈছে এংগল মেজাৰ কাৰ আৱাৰ হেণ্ড আৰু মিনিট হেণ্ডৰ মাজৰ যোনটো এংগল হৈছে সেইটো হৈছে আমাৰ এটা ৰাইট এংগল বা 90 ডিগ্ৰী ঠিক আছে দেন আকৌ আমি বেলেগ এটা টাইম চাওঁ চ' লেটছে আমি আকৌ ঘড়ীটো লৈছোঁ তাৰ টাইমখিনি নোট কৰি লৈছোঁ 12, 6, 3 আৰু 9 ঠিক আছে তো এইবাৰ বাজিছে লেটছে এটা বাজিছে 1 o'clock হৈছে তো এটা বজা মানে আমাৰ আৱাৰ হেণ্ডটো 1লৈ পইণ্ট কৰি আছে আৰু আমাৰ মিনিট হেণ্ডটো 12ত পইণ্ট কৰি আছে এই এংগলটো হৈ যাব এটা একিউট এংগল তো এইটোক আমি ক'ম এটা একিউট এংগল কিয় বিকজ এইটো 90 ডিগ্ৰীতকৈ সৰু তো একিউট এংগল এট 1 o'clock এতিয়া একিউট এংগল এট 1 o'clock মানে ক'লে এইটোৱে বুজিব লাগিব যে আৱাৰ হেণ্ড আৰু মিনিট হেণ্ডৰ মাজৰ যোনটো এংগলটো আছে সেইটো আমি একিউট এংগল বুলি কৈছোঁ এটা বজাত ঠিক আছে নেক্সট আমি আৰু এটা টাইম ল'ম চ' নেক্সট টাইমটো আমি লৈছোঁ চ' লেটছ চে 12, 6, 3 আৰু 9 চ' লেটছ চে এবাৰ বাজিছে 7টা বাজিছে তো 7টা বজাৰ মানে কি আমাৰ আৱাৰ হেণ্ডটো 7ত পইণ্ট কৰি থাকিব আৰু মিনিট হেণ্ডটো 12ত পইণ্ট কৰি থাকিব তো ইয়াতে আমাৰ অট'মেটিকেলি দুটা এংগল আহি যায় এটা এংগল হ'ব আমাৰ এই এংগলটো এইটো হৈ যাব 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ বাট ষ্ট্ৰেইট এংগলতকৈ সৰু সেইকাৰণে এই এংগলটোক আমি কি বুলি ক'ম অবটিউজ এংগল তো এইটো হৈ গ'ল এটা অবটিউজ এংগল আমি ক'ম যে অবটিউজ এংগল কেতিয়া পাইছোঁ এট 7 o'clock তো 7টা বাজোঁতে এটা অবটিউজ এংগল পাইছোঁ বাট এট দ্য ছেইম টাইম অবটিউজ এংগল যদি পাইছোঁ তেনেহ'লে আমি ইচ কেছত ৰিফ্লেক্স এংগলো পাম কিন্তু তো প্ৰথম কেছত চাওঁ আমাৰ 90 ডিগ্ৰী যেতিয়া হৈছে 3 o'clock তো ইয়াতে এটা ৰিফ্লেক্স এংগলো আছে এইটো হৈছে এটা ৰিফ্লেক্স এংগল বিকজ এইটো 180তকৈ ডাঙৰ হয় 360তকৈ সৰু হয় চিমিলাৰলি 1 o'clock হওঁতেও আমি এটা ৰিফ্লেক্স এংগল পামেই পাম ভিতৰৰ এংগলটো হৈছে আমাৰ এটা একিউট এংগল বাট বাহিৰৰ এংগলটো কি হৈছে এটা ৰিফ্লেক্স এংগল চিমিলাৰলি 7টা বাজোঁতে গৈছে ভিতৰৰ এংগলটো হৈছে আমাৰ অবটিউজ এংগল আৰু বাহিৰৰ এংগলটো হৈছে আমাৰ এটা ৰিফ্লেক্স এংগল In the clock example, to show all the angles here, I would encourage you to just look around yourself and try and spot different many angles. You can spot a right angle at the corners of the walls, an acute angle between a stapler, an obtuse angle over a car, and think about and the reflex angle exactly opposite to it. So there are many examples that you can find out, and I'll encourage you to find more. তো আমি আশে পাশে যদি চাওঁ একচুৱেলি ৰিফ্লেক্স এংগল হওক ষ্ট্ৰেইট এংগল হওক একিউট এংগল হওক আমি চব জেগাতে আমি একচুৱেলি দেখা পাওঁ তো যদি আমি ঘৰতে চাওঁ ঘৰত আমাৰ কি থাকিব কৰ্ণাৰ থাকিল তো এইখিনিত কৰ্ণাৰ থাকিল তাৰপিছত এইটো আমাৰ ওপৰৰ চিলিংটো হৈ গ'ল আৰু এইখিনিত হৈ গ'ল আমাৰ তলৰ ফ্ল'ৰ পাৰ্টটো তো আমি এই এংগলটো মেজাৰ কৰি চাব পাৰোঁ এই এংগল মেজাৰ কৰি চাব পাৰোঁ ঠিক আছে এই এংগল মেজাৰ কৰি চাব পাৰোঁ তো ইয়াতে আমি গম পাম আমাৰ একিউট এংগল অবটিউজ এংগল কেনেকুৱা আছে চব জেগাতে আমি দেখা পাওঁ তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো আমি আজি কি শিকিলোঁ একিউট এংগল ৰাইট এংগল অবটিউজ এংগল ষ্ট্ৰেইট এংগল আৰু ৰিফ্লেক্স এংগল এই 5টা এংগলৰ বিষয়ে আমি অলপ থুলমূলকৈ জানিলোঁ ঠিক আছে তো আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ